ভোগালী ভোগেৰে উপচি পৰক সকলোৰে জীৱন, সকলোৱে কুশলে থাকক নতুন বছৰটোত। আজি গোলাঘাট সমন্বয় ক্ষেত্ৰত বিধি বাদ নোপোৱা হৈছে যে ভোগালী সমন্বয় ক্ষেত্ৰত ভোগালী উৎসৱ আয়োজন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ অহা পৰিলক্ষিত হৈছে আৰু আজি এই মঞ্চত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমান্তিকা শৰ্মা ডাঙৰীয়ানী। মই অকণমান দেখুৱাইছোঁ, এয়া সকলোৱে এয়া সীমান্তিকা শৰ্মাৰ লগত এয়া চেলফি মাৰা পৰিলক্ষিত হৈছে। ভাগৱতী অকণমান চাইড হৈ দিয়া, মই অকণমান চাইড কৰি দিয়া। মই দেখাইছোঁ অকণমান আমাৰ সীমান্তিকা শৰ্মা জনপ্ৰিয় অভিনেত্ৰী আজি ভোগালী উৎসৱত আহি উপস্থিত হৈছেহি। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। কি ক'ম আজি ভোগালী বিহুত উপস্থিত হৈ? কি ক'ম, আচলতে খুব বেছি ভাল লাগিছে। এতিয়া গোলাঘাটখন যিহেতুকে নিজৰ ঘৰ হৈ পৰিলে, গতিকে নিজৰ ঘৰলৈ এই ভোগালীৰ সময়ত আহিছো। নিজৰ মানুহখিনিৰ লগত একেলগে উদযাপন কৰিম বুলি আহিছো আৰু মোৰ মানুহজনো আছে লগতে, গতিকে খুব ভাল লাগি আছে মনটো। আৰু আশা কৰো সমূহ অসমবাসী ৰাইজৰ যাতে এই বছৰটো 2026 চনটো খুব বেছি ভাল যায়। এই ভোগালীৰ বিহুতে ভগৱানক প্ৰাৰ্থনা কৰিছো যে সকলোৰে ঘৰত যাতে সুখ সমৃদ্ধি ভৰি পৰে, সকলোৰে জীৱনলৈ যাতে শান্তি আহে। তাকে কিবা অভিনয় কৰাৰ এই নতুন বৰ্ষৰ কিবা পৰিকল্পনা হাতত লৈছিল? হয়, বৰ্তমান চিনেমা নাই কৰা, কিন্তু অহাটো এয়া থিয়েটাৰত অলৰেডি চুক্তি গ্ৰহণ কৰা হৈছে, চুক্তিবদ্ধ হৈছো। গতিকে 2026-27 চনৰ বাবে ৰাজমুকুট থিয়েটাৰৰ লগত জড়িত হৈ থাকিম। গোটেই অসমবাসী ৰাইজে মানে আমাৰ নাটক উপভোগ কৰিব পাৰিব। জনাইছে আচলতে সীমান্তিকা শৰ্মাই আপোনালোকক জনাইছে যে এই বৰ্ষত ৰাজমুকুট থিয়েটাৰৰ লগত তেখেত জড়িত হ'ব, অভিনয় কৰিব আৰু সকলোৱে চাব। আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। ভোগালী উৎসৱৰ অকণমান কিছু পৰিৱেশ আমি দেখুওৱাৰ প্ৰয়াস কৰিম। এয়া আমি দেখুৱাইছোঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এয়া স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছোঁ, এয়া প্ৰতিমূৰ্তি, তাবলা বাদক। এইফালে আমাৰ ভূপেন হাজৰিকাদেৱে হাৰমনিয়াম বজাই গীত গোৱাৰ এটা প্ৰতিচ্ছবি দেখুওৱা পৰিলক্ষিত হৈছে। যুৱ প্ৰজন্মৰ সাৰ্থৱক আচলতে ইয়াত শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু বিভিন্ন প্ৰান্তৰ এটা পৰিৱেশ মই দেখুৱাইছোঁ। এইখন ভোগালী বিহুৰ যি উৎসৱ উলহ মালহৰ এটা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ অকণমান পৰিৱেশটো, খুব এটা সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক। এয়া ভেলাঘৰটো দেখুৱাইছোঁ, খুব এটা সুন্দৰ পৰিৱেশ। এটা খেৰী ঘৰ, ঢুলীয়া আৰু নাচনী সকলো এটা ইয়াত চেলফি লোৱা পৰিলক্ষিত হৈছে। ভোগালী বিহু আচলতে উপভোগ কৰিবলৈ মই দেখাইছোঁ পৰিৱেশটো, খুব এটা সুন্দৰ পৰিৱেশ। আচলতে এইসকলে এই ভেলাঘৰত সোমোৱা পৰিলক্ষিত হৈছে। আমাৰ এজন জাতীয়তাবাদী যুৱ ছাত্ৰ নহয়, জাতীয়তাবাদী যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মহোদয় উপস্থিত আছে। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আজি ভোগালী ভোগেৰে উপচি পৰক, আমিও আশাবাদী। কি কয়? আমি গোলাঘাটবাসী ৰাইজ একত্ৰিত হৈ আমি এই সমন্বয় ক্ষেত্ৰত আমি আজি দিনজোৰা কাৰ্যসূচী আমি ভোগালী বিহু উদযাপন কৰিছোঁ। ভাগত আমাৰ প্ৰতীকী মেজি, সেই মেজি জ্বলোৱাৰ পাছৰ পৰাই আমাৰ পৰম্পৰাগতভাৱে আমাৰ যি অসমীয়া জলপান, সেই জলপানে আমি পোৱাটো আৰম্ভ কৰিছোঁ। আৰু বৰ্তমান এতিয়া আমাৰ বিভিন্ন অনুষ্ঠান চলি আছে আৰু তাৰ লগতে আমি এতিয়া এই দুপৰীয়া সকলোৱে মিলি আহাৰ গ্ৰহণ কৰিম। খুব সুন্দৰ পৰিৱেশ, সকলোৱে আহি ইয়াত মানে উপস্থিত হোৱাৰ কাৰণে আমি সকলোকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোলৈকে আৰু সকলো ৰাইজৰ আমি আচলতে আমি ভাষ্য লোৱাৰ চেষ্টা কৰিম। আজি যি এটা সুন্দৰ পৰিৱেশ, অসমীয়া বাপতি সাহোন যি ভোগালী উৎসৱ, আৰু এই উৎসৱৰ কাৰণে আচলতে সকলো ফালৰ পৰা আমাৰ দুলাল দা আছে। কেনেকুৱা লাগিছে আজি গোলাঘাট সমন্বয় ক্ষেত্ৰত আজি উপস্থিত হৈ যি ভোগালী উৎসৱ আপোনালোকে উপভোগ কৰিব লাগিছে? খুব সুন্দৰ লাগিছে। এইবাৰ 23 সংখ্যক এখন ভোগালী বিহু উৎসৱ গোলাঘাট সমন্বয় ক্ষেত্ৰত আমি সকলোৱে আমি লগ লাগিছোঁ, সকলো লগৰ মানুহ লগ পাইছোঁ, গোলাঘাটৰ সকলো মানুহকে লগ পাইছোঁ। আমাৰ অধিক আনন্দিত লাগিছে। খুব এটা সুন্দৰ পৰিৱেশ। আমাৰ ভোগালী উৎসৱৰ স্থায়ী সমিতিৰ সভাপতি মহোদয়, কেনেধৰণৰ কাৰ্যসূচীবিলাক গতানুগতিকভাৱে ভোগালী উৎসৱৰ আজি আমাৰ পুৱা পতাকা উত্তোলনৰে আমাৰ সভা হ'ল। আমাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মেজি প্ৰজ্বলন হ'ল আৰু তাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু অন্যান্য খেল ধেমালি, থলুৱা খেল ধেমালিবিলাক আমাৰ চলি আছে। পৰৱৰ্তী সময়ত এতিয়া আমাৰ ভোজ যিটো মূল উদ্দেশ্য আছিলে আমাৰ ভোগালী উৎসৱৰ, সেইটো আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ব। আৰু পৰৱৰ্তী সময়ত সন্ধিয়ালৈ আমাৰ বঁটা বিতৰণি অনুষ্ঠান আছে আৰু স্মৃতিগ্ৰন্থ এখন অনুষ্ঠান হ'ব আৰু লগতে আমাৰ এখন বাচকবনীয়া এখন সাংস্কৃতিক
সন্ধিয়া অনুষ্ঠিত হ'ব। এই গধূলি ভাগলৈ কাক আচলতে বঁটা প্ৰদান কৰা হ'ব? গধূলি ভাগলৈ আচলতে আমি যিহেতু কৃষক বন্ধু আমাৰ জগদীশ হাজৰিকাদেৱক এইবাৰ আমি মানে 23তম ভোগালী উৎসৱত তেখেতক এই বঁটা প্ৰদান কৰা হ'ব। আৰু এই বঁটাটো প্ৰদান কৰিব অসমৰ মাননীয় কৃষি মন্ত্ৰী অতুল বাদেৱে। আৰু ইয়াৰ লগতে আমাৰ গোলাঘাট জিলাৰ কেইবাগৰাকীও আমাৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা মহোদয়া আৰু খুণ্টা সমষ্টিৰ বিধায়ক আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতসকল উপস্থিত থাকিব। আৰু লগতে আমাৰ গোলাঘাটৰ অসম লোক আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমীয় কুমাৰ বৰা আৰু জ্যেষ্ঠসকল আমাৰ উপস্থিত থাকিব। হয়, আচলতে সকলোকে তেখেতসকলে আমাৰ উদযাপন সমিতিয়ে ৰাতি ভাগলৈও আমন্ত্ৰণ জনাইছে। বিশেষকৈ এজন বিশেষ মানে ব্যক্তি কৃষক বন্ধুক আচলতে বঁটা প্ৰদান কৰা হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াও আচলতে আয়োজন কৰা হ'ব। গোলাঘাটৰ খ্যাতনামা শিল্পীসকলৰ দ্বাৰা আচলতে গীত পৰিৱেশন কৰিব। আৰু সকলোকে আমি আমাৰ চেনেলৰ তৰফৰ পৰাও সাংস্কৃতিক সন্ধিয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।